Hello, Missing Rangon Takamang Complex dong, Silongo dong se Hipini Hamaru 2024 muluk missing site to hitolog porikolog ke banam se pagdungo Hipini Hamaru sam kangklai okokom kapai duji arangala pegal engkanya dulu sang luka gugamuk se otike ngolo kapa arangala iladun okoko dia pramoko agbo haise edam kangkla apa nolo video miskim apa lal tapa katla dulangka mara pegala gedak muluk abu kedeng okoko agomam lubayan hipini kedeng ege somda kedusam ega sol somda kedusam okoko dia pramoko biaji tatkila aja ngolangkanya nolo katla dulangka video miskim apa ngo luka gala gedak arangala ngo langkanya muluk silok missing autonomous Council sokka porikol lokang luka balen nam se hipini kidu sokka training ba homaru okoko dia pangom kal kanya bang punge bo kan luka atul dulangka ora long luki ara se kutu bong pang sena luka buru tung gudenga tale agom kangkam ba luka tal kle agom gudu okoko na legi ngoluka takam ega sumna ana gitu laga apa saya kira sim gerdo lemak okoko agumam kapal poin tatkala aja kangkilai Arena Assembly Rural Agri Resource Center বহুতখিনি তাৰেও আজি ইয়াত আহিছে ভাল লাগিছে গতিকে মই গোটেই যিখিনি কথা বা আমাৰ ডাইৰেক্টৰ ছাৰে কৈ গ'ল বা যিহেতুকে মই প্ৰিকনৰ লগত জড়িত তথাপিও যিহেতুকে আপোনালোক আজি ইয়াত উপস্থিত হৈছে বা আপোনালোকৰ কিছুমান অসুবিধা বা কিছুমান আপোনালোক জানিবলগীয়া কথা সুধিব থাকিলে আপোনালোক লিখিতভাৱে দিব পাৰে বা তেনেকৈ আমি আমাৰ মাজত আমি এতিয়া শ্বেয়াৰ কৰিব পাৰোঁ আৰু লগতে মই আপোনালোকক জনাব পাই সুখী হৈছোঁ যে আমাৰ কেন্দ্ৰীয় ৰেচম বৰ্ডৰ আণ্ডাৰত ধেমাজি জিলাত আমি নতুনকৈ এটা ৰেচম সমল কেন্দ্ৰ স্থাপন কৰিবলৈ গৈ আছোঁ আৰু এই সমল কেন্দ্ৰটো আমাৰ কমলপুৰ বা বৰদলনিৰ ভিতৰত সেই এৰিয়াটোত স্থাপন হ'ব গতিকে তাত আমাৰ সমল কেন্দ্ৰৰ ব্যৱস্থা কি সুবিধা থাকিব সেইখিনি আপোনালোকক এতিয়া মই জনাব বিচাৰিছোঁ যে যিহেতুকে আপোনালোকে বা দক্ষতা বা আপোনালোকে যেতিয়া কাপোৰখন বনাব বা আপোনালোকে এৰী মুগাৰ ক্ষেত্ৰত যিহেতুকে আমি বেছিকেলি এৰী মুগা ওপৰত কাম কৰোঁ বা কোনখিনি পদ্ধতি অৱলম্বন কৰিলে আপোনালোকৰ বেছি লাভদায়ক হ'ব ঠিক তেনেকৈ এই কেন্দ্ৰটিত আমি বছৰত আমি 200জন বেনিফিচিয়াৰীক আমি ট্ৰেইনিং দিয়া হ'ব চ' গতিকে আমি CM মহোদয়কো আৰু লগতে ইয়াৰ লগতে আমাৰ যিহেতুকে গোটেই ধেমাজি জিলাখন যোৱাকালি আপোনালোকৰ উপায়ুক্ত আৰু SDO চিভিলৰ লগতো মোৰ তেনেকৈ ইয়াতে লগ কৰা হৈছিলে আৰু জোনাইৰ গোটেই এৰিয়াটো তাতে ওচৰত আমি আৰু এটা ৰেচম সমল কেন্দ্ৰ স্থাপন কৰিবলৈ গৈ আছোঁ চ' গতিকে গোটেই আপোনালোকৰ যিখিনি মিচিং ঔদ্যোগিক এলেকা বা আপোনালোকে নুনিপুলুও পঢ়ে মই দেখিছোঁ কাৰণ আৰু আপোনালোকৰ গোটেই এৰিয়াটো ইমানেই মানে সম্ভৱ মানে আছে গোটেই আপোনালোকৰ মাত মৰা মাথৰিখিনি যেতিয়া নতুন যিটো ৰাস্তাটো হৈছে পকিবিলৰ পৰা আহি সেইটো তেনেকৈ মাজুলীলৈ ৰাস্তাটো ইমান ডাঙৰ এৰিয়া গছ আছে আপোনালোকে দেখিছে নিশ্চয় চ' গতিকে এইখিনি মই ক'বলৈ ওলাইছোঁ যে আপোনালোকে যেনেকৈ পৰম্পৰাগতভাৱে যিবিলাক আগৰ পৰা যেনেকৈ আপোনালোকে মুগা পুহি আছে বা এৰী পুহি আছে এতিয়া বৈজ্ঞানিক পদ্ধতি বা টেকন'লজিৰ লগত আমি যিখিনি ব্যৱস্থা ল'ব লাগে বা যিখিনি আমি চাইণ্টিফিক প্ৰেক্টিছ কৰিব লাগে আপোনালোকে সেইবিলাক ফ'ল' কৰিব পাৰিব আৰু সেইবিলাক কথা আপোনালোকে আমাৰ যিবিলাক ট্ৰেইনিং চেণ্টাৰ হৈছে যেনেকৈ মই আপোনালোকক জনালোঁ যে ৰেচম সমল কেন্দ্ৰ সেইবিলাক কেন্দ্ৰত আমাৰ এজন মাষ্টাৰ ট্ৰেইনাৰ থাকিব তাৰ তেওঁৰ সহায়ত আপোনালোকে গোটেই কথাখিনি জানিব পাৰিব আৰু লগতে মোৰ কেন্দ্ৰৰ পৰা সময়ে সময়ে মই ফাৰ্মাৰ স্কিল ট্ৰেইনিং অৰ্থাৎ কৃষকৰ মানে যিখিনি আমি চাইণ্টিফিক প্ৰেক্টিচেছ লাগে তেনেকুৱা আমি ট্ৰেইনিং কৰোঁ আৰু এইবাৰো তেনেকৈ আমি 35গৰাকী মহিলা যে মানে আমি ট্ৰেইনিং দিছিলোঁ আৰু তাৰ লগতে যিখিনি আমাৰ মানে ফিল্ডত আমি যেনেকৈ ডেমনষ্ট্ৰেশ্যন বা আমি এটা ডেমনষ্ট্ৰেশ্যন দিয়া হ'ল গতিকে কেনেকৈ কৰিব লাগে সেইখিনিও আমাৰ চেণ্টাৰৰ পৰা আমি সেইখিনি কৰা হ'ল আৰু লগতে আপোনালোকক জনাবলৈ সুখী হৈছোঁ যে আপোনালোকৰ যদি কিবা আপোনালোকৰ ফিল্ডত কিবা প্ৰব্লেম থাকে আপোনালোকে ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰিব চ' গতিকে হিচাপে আছিলোঁ এসময়ত তেতিয়া কিন্তু লখিমপুৰ আৰু ধেমাজি জিলাত মুগা পালনৰ ক্ষেত্ৰত বিশেষকৈ বহু সংখ্যক মানুহৰ লগত চিনাকি হৈছিল আৰু কেন্দ্ৰীয় চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনত আমাৰ অসমৰ লাডুগড়ত অৱস্থিত যি কেন্দ্ৰীয় মুগা এৰী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানত যোৱা জুলাই মাহৰ পৰা মই নিৰ্দেশক হিচাপে জইন কৰাৰ পিছত মনত পুহি ৰখা কিছুমান সপোন যদি পূৰণ কৰিব পাৰোঁ তাত যদি আমাৰ এই মিচিং শিপিনীসকলে অকণমান হ'লেও অৱদান দিয়ে তেতিয়াহ'লে মই নিজকে ধন্য মানিম আমি জানো আমাৰ অসম বিভিন্ন জাতি জনগোষ্ঠীৰে গঠিত তাৰ ভিতৰত এই মিচিং
লোকসকলৰ যি কাৰ্যপটুতা আৰু যি শিপিনীৰ যি কৰ্ম পটুতা, যিটো ইংৰাজীত এক্সেলেঞ্চ বুলি কয়, আৰু ইমান ধুনীয়া কাপোৰ বব পাৰে, ডিজাইন দিব পাৰে, সেইটো অন্যৰ লগত নিমিলে। এটা নিজা স্বকীয়তা আছে। সেই স্বকীয়তা আমি পৰম্পৰা আমি বজাই ৰাখি আমাৰ কেনেকৈ এই শিপিনীসকলৰ যি আৰ্থিক পৰিস্থিতি দিন ধৰি বা মাহ ধৰি বা বছৰ ধৰি আমি আগবঢ়াই দিব পাৰোঁ। আৰু বৰ্তমান অসম চৰকাৰ, ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ যি পৰিকল্পনা যে আমাৰ শিপিনীয়ে হওক, খেতিয়কেই হওক, যিকোনো মানুহৰ আয় দুগুণ বৃদ্ধি কৰিব লাগে। আমি দেখা পাওঁ, আমি যদি ভালদৰে মুগা এৰী পালন কৰোঁ, তেতিয়া আমাৰ দুগুণকৈ তিনিগুণলৈকে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আৰু বৰ্তমান আমি এই অনুষ্ঠানটোৱে কেন্দ্ৰীয় মুগা এৰী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানে মই জইন কৰাৰ পৰাই প্ৰথমতে আমি প্ৰি কুকুন বা মুগা বা এৰী পলু পালন কৰাৰ পিছত কুকুন পোৱালৈকেহে আমি কাম কৰিছিলোঁ। বৰ্তমান কিন্তু আমি কুকুনৰ পৰা ৰিলিং কৰি বা স্পিনিং কৰি, মানে মুগা পঞ্চিত বা সূতা পোৱা যায়, সেইকাৰণে সেইটো ৰিলিং বুলি কয়, আৰু এৰী যিটো কপাহৰ নিচিনা স্পিনিং কৰা বুলি কয়, তাৰ ওপৰত আমি গুৰুত্ব দিছোঁ। সেইকাৰণে আমি কিছুমান আঁচনি লৈছোঁ। আৰু মই নিজাববীয়াকৈ আমাৰ লখিমপুৰত এটা অনুষ্ঠান আছে, সেইটোৰ নাম ৰিচাৰ্চ এক্সটেনশ্যন চেণ্টাৰ, গৱেষণা সম্প্ৰসাৰণ কেন্দ্ৰ। মই ইয়াৰ আগতে আমাৰ কেন্দ্ৰটোনো কি কাম, মই উপাৰ্জন বৃদ্ধি হ'ব, সকলোৱে আমি স্বাৱলম্বী হ'ব পাৰিম। এইখিনি মন্তব্য আগবঢ়াই সকলোকে তেনেকৈ বহুতজন মানুহ ইতিমধ্যে আৰম্ভ কৰিছে। গতিকে তেনেকুৱা বহুত অঞ্চল আছে য'ত ধান খেতি কৰিব নোৱাৰি। আমি অল্টাৰনেটিভ ধান খেতিৰ পৰিৱৰ্তে এইখিনি কৰি পিনি আমি পৰিয়ালটোৰ যিটো উৎপাদনটো বৃদ্ধি কৰিব পাৰিম। গতিকে এইখিনিকে মই কাউন্সিলৰ তৰফৰ পৰা এইখিনি আপোনালোকক অনুৰোধ জনালোঁ যে এই সুবিধাখিনি গ্ৰহণ কৰিব লাগে। অলপ আগতে কথা কৈ থাকোঁতে এজন আমি চুকান নাম আগে রাখি এলাকা নলুক লেগাল কিন্তু নলুক লইলে নলুক উৎপাদন বৃদ্ধি হ'ব। উপাগুলি বজাৰলৈ গিলিনকে বজাৰ বগে লাগি সুৰক্ষা বীমা যোজনা এইবিলাকৰ আণ্ডাৰত এইবিলাকৰ অধীনত কি কৰা হয়, আমাৰ ইঞ্চুৰেঞ্চৰ ব্যৱস্থা কৰা হয়। যিটো ইঞ্চুৰেঞ্চ আপোনালোকৰ হয়তো বহুতে কৰিছে, কিন্তু আমাৰ ASLMৰ আণ্ডাৰত সেই কি কয় ইঞ্চুৰেঞ্চবিলাক কৰিছে। কিন্তু কি হ'ল, তেওঁলোকে যেতিয়া ইঞ্চুৰেঞ্চ কৰে তাত কিছুমান সুবিধা নাপায়। কিন্তু আমাৰ যিবিলাক শিপিনী আছে, শিপিনীবিলাকে যেতিয়া এই ইঞ্চুৰ কৰে, PMJJY যিটো ইঞ্চুৰ কৰে, তেওঁলোকৰ কি হয়, যিটো 436 টকাৰ যিটো ইঞ্চুৰ হয়, তাৰে কেন্দ্ৰীয় চেণ্ট্ৰেল শ্বেয়াৰ যিটো আছে, তাৰে 196 টকা তেওঁলোকৰ একাউণ্টত ঘূৰাই পোৱাৰ ব্যৱস্থা আছে। ঠিক তেনেকৈ PMSBY যিটো 20 টকীয়া ইঞ্চুৰ কৰা হয়, য'ত তাৰমানে কি হ'ল, এক্সিডেণ্ট হয়, ঢুকালে 2 লাখ টকা পায়, বা আপোনাৰ হাত ভৰি ভাঙি কৰ্ম কৰিব নোৱাৰা হ'লে 1 লাখ টকা পায়। ঠিক তেনেকুৱা স্কিমবিলাকত যিটো 20 টকা আছে, সেই 20 টকাটো কমপ্লিট ঘূৰাই পোৱাৰ ব্যৱস্থা আছে। গতিকে এপ্লিকেশ্যন আছে, সেইবিলাক আমি অকল বেংকতহে দিম। কিন্তু বেংকৰো কিছুমান নীতি নিয়ম আছে। সেই নীতি নিয়মৰ অধীনত যদি কি হয়, তেতিয়াহে তেওঁলোকে এই লোন দিয়াৰ ব্যৱস্থা কৰিব পাৰে। গতিকে আপোনালোকে লক্ষ্য কৰিব যাতে নিজৰ এইখিনি আমাৰ যিটো আমি এতিয়া যিটো কি কৰিছোঁ, আমি পাৰ্ট টাইম যিটো এই উইভিঙৰ কাম জড়িত হৈ আছোঁ, তাৰমানে কি আমি বিশেষকৈ আজৰি সময়তহে কাপোৰ বওঁ, বা সেইটো আমি এতিয়াও ব্যৱসায়িক ভিত্তিত ল'ব পৰা নাই। গতিকে আমি এইটো যদি আমি ব্যৱসায়িক ভিত্তিত ল'ব পাৰোঁ আৰু ফুল টাইম উইভিং কৰিব পাৰোঁ, বা তাৰমানে কি হ'ল, দিনটো 8 ঘণ্টা